জিএনএম নাৰ্ছ যদি হোৱাৰ সপোন আছে আৰু যদি নাৰ্ছ হৈ ৰোগীক সেৱা কৰিব বিচাৰিছে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এই ভিডিঅ'ৰ জৰিয়তে জিএনএম নাৰ্ছৰ এডমিশ্যনৰ ফুল প্ৰচেছ জনাই দিয়া হ'ব। জিএনএমৰ এডমিশ্যন ফিটো বহুত, যাৰ ফলত বহুতেই এডমিশ্যন ল'ব নোৱাৰে বা খৰচ বহন কৰিব নালাগে। এই ভিডিঅ'ৰ জৰিয়তে কম খৰচত কোৰ্চৰ ডিটেইলছ জনাই দিয়া হ'ব। কিছুমান কলেজ আছে অসমত যিবিলাক কলেজ বহুত কম খৰচতে কোৰ্চ প্ৰভাইড কৰি আছে। সেইবিলাক কলেজ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত লগতে আসাম নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত হয়। যদি কেণ্ডিডেট সেই প্ৰাইভেট কলেজত কোৰ্চ কমপ্লিট কৰে পাছ হোৱাৰ পিছত কিন্তু কেণ্ডিডেট চৰকাৰী যিবিলাক ভেকেঞ্চি ওলাব তাতে এপ্লাই কৰিব পাৰিব। কাৰণ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে লগতে যিটো ৰেজিষ্ট্ৰেশ্যন হয় সেইটো হ'ব আসাম নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত হ'ব। সেইকাৰণে এই কলেজত কোৰ্চ কমপ্লিট কৰিলে কেণ্ডিডেট চৰকাৰী জবত এপ্লাই কৰিব পাৰিব যেতিয়া পাছ আউট হ'ব। এতিয়া জিএনএমৰ কোৰ্চৰ ফি ডিটেইলছ জনাই দিয়া হ'ব। তাৰ পিছত ক'ত কেনেকৈ যোগাযোগ কৰি এডমিশ্যন ল'ব লাগিব সেইখিনি প্ৰচেছ জনাই দিয়া হ'ব। চাওক ৩ বছৰত খৰচ যাব ৩,২৮,০০০। এইটো জিএনএম নাৰ্ছিং কোৰ্চৰ টোটেল ফি হয়। ফাৰ্ষ্ট ইয়াৰত 1,16,000 যাব খৰচ। তাৰপিছত ছেকেণ্ড ইয়াৰত 1,06,000, থাৰ্ড ইয়াৰত 1,06,000। 3 বছৰত 3,28,000 খৰচ হ'ব কেণ্ডিডেটৰ। কলেজ ক'ত আছে কেনেকৈ যোগাযোগ কৰিব সেই প্ৰচেছটো জনাই দিয়া হ'ব। এতিয়া মই প্ৰথম প্ৰচেছটো জনাম। যদি কোনোবাই কেণ্ডিডেট আৰ্টছ ছায়েন্স কমাৰ্চৰ পৰা এইচএছ পাছ কৰিছে সেইসকল কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব। এডমিশ্যন যেতিয়া ল'বলৈ যাব তেতিয়া এডমিশ্যন ফি দিব লাগিব 50,000। এডমিশ্যন হৈ গ'ল হোৱাৰ পিছত নেক্সট কেণ্ডিডেটৰ জাষ্ট হোষ্টেল ফিটো দিব লাগিব মান্থলি দিব লাগিব 4,500 টকা দিব লাগিব 4,500 প্ৰত্যেক মাহত হোষ্টেলৰ খৰচ দিব লাগিব। হোষ্টেলৰ খৰচটো খোৱাৰ বাবদ আৰু হোষ্টেল ফিটো মিলি 4,500 টকা দিব লাগে প্ৰত্যেক মাহত। এইখিনি হৈ গ'ল। তাৰপিছত কি হ'ল যেতিয়া ফাৰ্ষ্ট ইয়াৰ 29,000 দিব লাগিব কেতিয়া 3 মাহ পিছত 3 মাহ পিছত 29,000 কৈ দিব লাগিব। এক বছৰত 1,16,000 হ'ব লাগিব কোৰ্চ ফিটো। আৰু হোষ্টেল ফিটো কিন্তু বেলেগকৈ 4,500 টকাটো এক্সট্ৰাকৈ কিন্তু কোৰ্চ ফিটো বেলেগ কৈ আছো। চাওক যেতিয়া ছেকেণ্ড ইয়াৰ যাব তাৰপিছত কিমান দিব লাগিব 3 মাহ মূৰে 26,500 দিব লাগিব। একেলগে দিব নালাগে যিবিলাক 1,06,000 হ'ব ছেকেণ্ড ইয়াৰ এক বছৰত 1,06,000 কমপ্লিট কৰিব লাগিব ছেকেণ্ড ইয়াৰত। তাৰপিছত থাৰ্ড ইয়াৰ হ'ব এইটো থাৰ্ড ইয়াৰতো 1,06,000 কমপ্লিট কৰিব লাগিব। এইটো বহুত কম খৰচ এনেকুৱা কোৰ্চত বহুত বাকী যিবিলাক কলেজত বহুত ফি লয়। তাৰপিছত হোষ্টেল ফিটো অলৰেডি ক'লো 4,500 টকাকৈ পাৰ মান্থ দিব লাগিব। জাষ্ট এতিয়া ফাৰ্ষ্ট প্ৰচেছত এডমিশ্যন ল'বলৈ যাব তেতিয়া 50,000 দি এডমিশ্যন হৈ গ'ল। হোৱাৰ পিছত ক্লাছ কৰি থাকিব। তাৰপিছত মাহিলী যিটো হোষ্টেল ফিটো খোৱাৰ বাবদ বা থকাৰ বাবদ যিটো 4,500 লয় এইখিনি দি থাকিলে হৈ গ'ল। তাৰপিছত 3 মাহত যেতিয়া কমপ্লিট হ'ব হোৱাৰ পিছত 29,000 দিলেই হ'ল বা 6 মাহ 5 মাহ কিবা এটা কোৱাৰ্টাৰলি ফি এইটো যিটো হয় যদি একেবাৰে দিব নোৱাৰে কেণ্ডিডেট কেইদিনমান পিছত দিলে হ'ব যে 3 মাহ পিছত দিব পৰা নাই 6 মাহ পিছত দিম তেতিয়াও কেণ্ডিডেট এনেকৈ দিব পাৰিব। এক বছৰত 1,16,000 কৰিব লাগিব ফাৰ্ষ্ট ইয়াৰত ছেকেণ্ড ইয়াৰত 1,06,000 থাৰ্ড ইয়াৰত 1,06,000 এনেকৈ কোৰ্চটো কমপ্লিট কৰিলেই হ'ল আৰু ফিটো যিটো আছে কমপ্লিট হ'লেই হ'ল এক বছৰৰ ভিতৰত। তাৰপিছত 4,500 টকাকৈ পাৰ মান্থ দিলেই হ'ল। এতিয়া ইম্পৰ্টেণ্ট পইণ্ট অনলি চিৰিয়াছ কেণ্ডিডেট এখন ফৰ্ম ফিল আপ কৰিব লাগিব। এই ডাটাখিনি মই কলেজত প্ৰভাইড কৰি দিম। তাৰপিছত কলেজৰ পৰা কেণ্ডিডেটক ফোন কৰি ডিটেইলছখিনি জনাই দিয়া হ'ব জনাই দিব কলেজৰ পৰা। এডমিশ্যন ল'বলৈ নিজৰ মাক দেউতাক বা গাৰ্জেন আছে কলেজত আহিব। আহি কলেজ চাব। তাৰপিছত আগৰ যিবিলাক বেটছৰ ষ্টুডেণ্ট আছে এইবিলাক ক্লাছ কৰি আছে বা সিহঁতৰো এক বছৰ কমপ্লিট হৈছে ছেকেণ্ড ইয়াৰ সিহঁতে যাব সিহঁতৰ লগতো কথা পাতি চাব। ষ্টুডেণ্ট বহুত আছে ফাৰ্মাচী আছে বা জিএনএম আছে এএনএম সেইবিলাক ছাত্ৰ ছাত্ৰীক সুধি ল'ব কলেজ কেনেকুৱা চাই ল'ব। চোৱাৰ পিছতে এডমিশ্যন ল'ব পাৰিব। ডাইৰেক্ট এতিয়া আহি কলেজত এডমিশ্যন ল'ব পাৰিব। এতিয়া মই ডাটাখিনি শ্বেয়াৰ কৰি দিম কিন্তু তাৰ আগতে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। এই ফৰ্মটো ফিল আপ কৰিলে হ'ল ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক থাকিব। লিংকত ক্লিক কৰি ইয়াতে নাম লিখিব লাগিব কেণ্ডিডেটৰ কোৱালিফিকেশ্যন এইচএছ পাছ ইয়াতে লিখিব লাগিব এইচএছ পাছ মিনিমাম হ'ব লাগে। তাৰপিছত আৰ্টছ ছায়েন্স কমাৰ্চ কাৰ কি ষ্ট্ৰীম আছিল ইয়াতে টিক মাৰ্ক দিলেই হৈ যাব। এইচএছত পাৰ্চেণ্ট কিমান আছিল ডিষ্ট্ৰিক্ট কি আৰু নিজৰ মোবাইল নাম্বাৰটো ইয়াতে দি দিব। যেতিয়া এই ফৰ্মটো ফিল আপ কৰিব তাৰপিছত মই কি কৰিম এই যিটো ফৰ্ম এই ফৰ্মটো মই কলেজত শ্বেয়াৰ কৰি দিম। তাৰপিছত কলেজৰ পৰা কণ্টেক্ট কৰিব। তাৰপিছত কেণ্ডিডেট
নিজে আহি নিজৰ মাক-দেউতাক লগত আহি কলেজ চাব। চোৱাৰ পিছত আগৰ যিবিলাক ক্লাছ কৰি আছে ষ্টুডেণ্ট, নাৰ্ছিং ক্লাছ, এএনএম নাৰ্ছ বা জিএনএম বা ফাৰ্মাচীত যিমানবোৰ ষ্টুডেণ্ট আছে কলেজৰ বিষয়ে জানি ল'ব, সুধি ল'ব। তাৰপিছত হোষ্টেলৰ ডিটেইলছত নিজে যাই জানি ল'ব। তাৰপিছত এডমিশ্যন ল'লেই হ'ল। যদি ভাল লাগে, মই মানে বহুত কম খৰচ পাইছোঁ সেইকাৰণে জনাই দিছোঁ। কাৰণ মানে বহুত খৰচ হয় বেলেগ কলেজত। কিন্তু এই কলেজত মানে যিখন কলেজত মই প্ৰভাইড কৰি দিম সেই কলেজত মানে বহুত কম খৰচ। সেইকাৰণে কৈছোঁ যদি সপোন আছে এইটো চান্সত মানে এই কোৰ্চটো কমপ্লিট কৰক। কাৰণ এডমিশ্যন ফিটো মানে বহুত ইনক্ৰিজ হৈ আছে। লাহে লাহে মানে ইনক্ৰিজ হৈ আছে। সেইকাৰণে কৈছোঁ এতিয়া মানে চান্স আছে এইটো বছৰত চিট কম আছে। যদি ল'ব বিচাৰিছে এই ফৰ্ম ফিল আপ কৰক। তাৰপিছত মই ডাটাখিনি কলেজত শ্বেয়াৰ কৰি দিম। কণ্টেক্ট কৰিব। তাৰপিছত নিজৰ মাক-দেউতাক গাৰ্জেন যি আছে লগত আহক, আহি কলেজ চাওক, ষ্টুডেণ্টবিলাক চাওক, বাকী যিবিলাক চাব লাগে চোৱা-চিতা কৰি তাৰপিছত সিদ্ধান্ত ল'লেই হ'ল। যদি ভাল লাগে এডমিশ্যন লৈ ক্লাছ কৰিব পাৰিব কেণ্ডিডেট।